ওয়েলকাম বেক বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ আহিলোঁ। চ' ভিডিঅ'খন ফুল চাবলৈ চেষ্টা কৰিব, ঠিক আছে। চ' ইয়াত 16 তাৰিখ, ঠিক আছে। ইয়াত 16 তাৰিখ মই প্ৰভাইড কৰিছিলোঁ আপোনাৰ লগত। আমাৰ গেম কোড আছিলে, আমাৰ ইয়াত গেম কোড আছিলে 899। সেইটো ষ্ট্ৰং গেম কোড আছিলে, ঠিক আছে। মই আপোনালোকে কৈছিলোঁ যে সেইটো কি কৰিবা, সেইটো 899 যে আছে সেইটো আপোনালোকে কি কৰিব, সেইটো এটা ভেলু কৰি ল'ব। ইয়াত 99 যে আছে সেইটো এটা ভেলু কৰি ল'ব, তাৰপিছত উল্টা ফুল্টা কৰি পেলাই গেমটো খেলিব। মানে আজি গেম কোড লৈ পেলাই মানে 100% এটা ৰাউণ্ডত ৰিজাল্ট থাকিব, এনেকুৱা কৈছিলোঁ মই, কিন্তু আপোনালোকে মন কৰা নাই চাগে। মই কৈছিলোঁ ইয়াত মানে 899 গেম কোডটো যে আছে সেইটো এটা ভেলু কৰি ল'ব, তাৰপিছত উল্টা ফুল্টা কৰিখিনি মানে গেমটো খেলি দিব। আপোনালোকে 100% এটা ৰাউণ্ডৰ ৰিজাল্ট পাই যাব, এনেকুৱা কৈছিলোঁ মই, কিন্তু আপোনালোকে মন কৰা নাই চাগে। তো ভিডিঅ'টো ভাল কৰি চাব, তো আপোনালোকে ভিডিঅ'ত তাতে ছাকচেছটো পাই যাব। চ' ফাৰ্ষ্টৰ পৰা দেখাই দিওঁ, কালি লাষ্ট গেম আছে, ঠিক আছে। ফাৰ্ষ্টৰ পৰা দেখাই দিওঁ, ইয়াত 12 তাৰিখৰ পৰা লৈ আছিলোঁ মই গেম, ঠিক আছে। ইয়াত গেম কোড আছিলে আমাৰ 373। তো গেম কোড ইয়াৰ পৰা হৈছে নেকি ডাইৰেক্ট টু ডাইৰেক্ট আপোনালোকে মন কৰিব, 37 আৰু 3 এটা ভেলু কৰি ল'ব সদায়। তো আপোনালোকে কি পাব, এটা 8 যদি কৰি দিয়ে তেতিয়া কি পাব, 83 ডাইৰেক্ট ইয়াত ডাইৰেক্ট লৈছিলে গেম কোড লৈ পেলাই, ঠিক আছে। যদি ডাবল থাকে, ঠিক আছে, ইয়াত আছে আপোনালোকৰ 373। তো 3টো কমন আছে আপোনালোকৰ, তো সেইটো এটা 8 কৰি ল'ব, তাৰপিছত 873 আকৌ মানে তলত আনিব এইটো, তাৰপিছত গেমটো খেলিব উল্টা পুল্টা লৈ। তো 83টো আমাৰ ওলাই যায় অলৰেডি, ঠিক আছে। উইকৰ ফাৰ্ষ্ট গেম আছিলে এইটো 12 তাৰিখত। তো উইকৰ ফাৰ্ষ্ট তাৰিখত গেম কোড লৈ পেলাই মানে ডাইৰেক্ট টু ডাইৰেক্ট গেমটো প্লে' কৰিছে, ঠিক আছে। তাৰপিছত আমাৰ আছে ইয়াত 13 তাৰিখ। ইয়াত আপোনালোকৰ গেম কোড আছে 3, 6 and 7। তো উল্টা লৈ পেলাই খেলিলে 7, 6 and 3। ইয়াত মাৰিছে নেকি, নাই মাৰা, ঠিক আছে। ইয়াত মিছ গ'ল, এটা দিন মিছ গ'ল, ঠিক আছে। তো 14 তাৰিখ, ইয়াত 14 তাৰিখত চাব আপোনালোকে 0, 4 and 1। তো চিংগল আছে, তো 1, 4 and 0 খেলা নাই, দুদিনমান গেপ গ'ল, ঠিক আছে। দুদিন গেপ গ'ল আমাৰ ইয়াত গেম কোডটো লৈ পেলাই দুদিন গেপ গ'ল, ডাইৰেক্ট টু ডাইৰেক্ট গেম নাই, ঠিক আছে। দুদিন গেপ গ'ল। ইয়াত 15 তাৰিখ, ঠিক আছে। গেম কোডটো আছে 6, 1 and 5। তো 3 দিন গেম গৈছিলে আমাৰ 5, 1 and 6। তো গেম হৈছে নেকি, ইয়াত নাই হোৱা, ঠিক আছে। তাৰপিছত 4 দিন গুচি গ'ল। তাৰপিছত 16 তাৰিখ, মানে 16 তাৰিখত কেনেকুৱা হৈছে 899। তো 9টো আমাৰ কমন আছিলে, তাৰ কাৰণে কি কৰিব লাগিছিল, এইটো 894। তো 4, 9 and 8। তো উল্টা ফুল্টা কৰি পেলাই ডাইৰেক্ট 84 মাৰি দিছে। মই কৈছিলোঁ আপোনালোকক মানে গেমটো গৈছে, গেম কোড লৈ পেলাই গেমটো হোৱা নাই, আজি হ'ব লাগে, এনেকৈ মই কৈছিলোঁ, বাৰ কৈছিলোঁ আপোনালোকক, কিন্তু আপোনালোকে মন কৰা নাই ভিডিঅ'খন। চ' যি হ'ল, ঠিক আছে। তো মেম্বাৰশ্বিপ মই এটাই হাউচ দিছিলোঁ, মই ছুপাৰ চিলভাৰ লেভেল। মই এইটো দেখুৱাই দিওঁ আপোনালোকক, বলক। চ' গাইজ আমাৰ ছুপাৰ চিলভাৰ লেভেলত এনেকুৱা আছিলে যে 7 হাউচ, ছিংগল হাউচ আছিলে আমাৰ ইয়াত। তো এফাৰত মাৰা নাই। ডায়মণ্ড লেভেল আমাৰ কি আছিলে, ডায়মণ্ড লেভেল আমাৰ ইয়াত আছিলে, ডায়মণ্ড লেভেলটো মানে লেভেল 1টো, ইয়াত লেভেল 1 আছে। এইটো ডায়মণ্ড লেভেল মানে লেভেল 1, ছুপাৰ চিলভাৰ লেভেল মানে লেভেল 2, ঠিক আছে। তো লেভেল 1ত আমাৰ 9 and 5 হাউচ আছিলে। ইয়াত মই 94 দিছিলোঁ, কিন্তু 84 মাৰি দিছে। কেলা সি 8 হাউচটো সদায় টাচ হৈ আছে, মানে 8 কেতিয়াবা 8 এণ্ডিং কৰি আছে, কেতিয়াবা 8 হাউচ কৰি আছে, এনেকুৱা মানে সেইটো উইকত মানে 8টো সদায় টাচত চাব পাৰিছোঁ আৰু কি। চ' আমাৰ ইয়াত মানে ছুপাৰ চিলভাৰ লেভেলত ছিংগল হাউচ আছিলে আমাৰ ইয়াত, ঠিক আছে, 16 তাৰিখত। তো আমাৰ ইয়াত আছিলে 75, 70 and 74। তাৰপিছত ইয়াত আমাৰ কি মাৰিছে 71। তো এণ্ডিং 1 লৈ পেলাই গেমটো ইয়াত মই নৰ্মেলত 72টো প্ৰভাইড কৰিছিলোঁ আপোনালোকক, কিন্তু 71 মাৰিছে কনচিডেণ্টলি। চ' আমাৰ ইয়াত আকৌ মানে লছটো চাব পাৰিলোঁ, মানে গেম লাইনটো এনেকুৱা চলি আছিলে, মানে কনফিউজন লাইন। হাউচটো সদায় পাই আছিলোঁ, কিন্তু এণ্ডিঙৰ কাৰণে অলপমান মানে মাথা মাৰিব পৰা নাই আৰু। 17 তাৰিখৰ কাৰণে ইয়াত মই গেম কোডটো ওলাই লওঁ, তাৰপিছত মই ইয়াত কিছুমান টাৰ্গেট দিম, সেইটো আমাৰ লগত টাৰ্গেট থাকিব। চ' টাৰ্গেটখন কি হ'ব সেইটো মই চাব যাম, ঠিক আছে। তো গেম কোডটো ওলাই ল'ম আগত, বলক। চ' গাইজ আমাৰ গেম কোডটো আছে 0, 9 and 3। চ' আমাৰ যদি 0টো থাকে, আমাৰ কি কৰিব লাগিব, প্লাছ নকৰিম, ঠিক আছে। প্লাছ নকৰিম, 0টো যদি আগত থাকে তেতিয়া মই প্লাছ নকৰিম। 0টো আগত থাকি যায় নাইবা মাজত থাকি যায়, তেতিয়া মই প্লাছ নকৰোঁ, ঠিক আছে। চ' আমাৰ ইয়াত 0টো আগত আছে, চ' 9 to 9 আহিব। 9ৰ লগত 3টো প্লাছ কৰিলে 12, 12 to 2 আহিব। চ' আকৌ প্লাছ কৰিম 1 and 6। কি হ'ব পাৰে, 1টো আগত এণ্ডিং মাৰি দিছে, ঠিক আছে। এছাৰত 71 মাৰি দিছে ৰিজাল্ট। চ' 1টো ৰিপিট আহিব নেকি, মষ্ট ইম্পৰ্টেণ্টটো থাকিব আমাৰ 7 হাউচ যদি ৰিপিট কৰি দিয়ে। 12 ক্লাবৰ গেম হয় গাইজ, 12 ক্লাবৰ যদি গেম হয় তেতিয়া ৰিপিট চান্স হোৱাত বেছি সম্ভাৱনা থাকে,
ঠিক আছে। তো আমাৰ 7 হাউচত লৈ পেলাই ইয়াত মই কিছুমান ফুল হিটত ছাজেষ্ট কৰি দিম আপোনালোকক। তো কিমান হেৰি থাকিব 73টো মষ্ট ইম্পৰ্টেণ্ট থাকিব আমাৰ। 2 হাউচটো মাৰি দিয়ে তেতিয়া 23টো মষ্ট ইম্পৰ্টেণ্ট, সেইটো দুটা ডিজিট ফুল ডাউট লাগি আছে, মানে 73 এণ্ড 23 ফুল ডাউট লাগি আছে মোৰ কাৰণে। ঠিক আছে, তাৰপিছত আমাৰ থাকিব 93 to 93 থাকিব আমাৰ ডাইৰেক্ট। তাৰপিছত আমাৰ আজিৰ কাৰণে মানে ভিডিঅ', তো ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব। গুড লাক, টেক কেয়াৰ এণ্ড বাই বাই।